নমস্কাৰ মই আজি দুখন গ্ৰন্থৰ সংমিশ্ৰণত আপোনালোকে MCQ আগবঢ়াইছোঁ অসমৰ ৰাজনীতি অৰ্থাৎ পলিটি অফ আছামৰ আশা ৰাখিছোঁ আপোনালোকে ভাল পাব প্ৰথমটি প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ কোন চনত গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1921 চনৰ 5 জুন তাৰিখে গঠন কৰা হৈছিল দ্বিতীয় প্ৰশ্নটো সুধিছে লোণ আইন ভংগ কৰা গান্ধী দাণ্ডী যাত্ৰাৰ অসমৰ পৰা লোৱা ব্যক্তিজন কোন আছিল শুদ্ধ হ'ব লীলাধৰ বৰুৱা দ্বিতীয়টি অসমৰ প্ৰথম অকংগ্ৰেছী সন্মিলনীত অসম চৰকাৰৰ দ্বাৰা নেতৃত্ব গঠিত হৈছিল শুদ্ধ উত্তৰ সৈয়দ মহম্মদ ছাদুল্লাহ আৰু চতুৰ্থটি প্ৰশ্ন অসমৰ প্ৰথম অকংগ্ৰেছী জনতা দলৰ চৰকাৰ কিমান চনত গঠন হৈছে শুদ্ধ উত্তৰ 1978 পঞ্চমটি প্ৰশ্ন অসমত প্ৰথম অকংগ্ৰেছীয় চৰকাৰ মুখ্যমন্ত্ৰীগৰাকী কোন আছিল শুদ্ধ উত্তৰ হ'ব গোলাপ বৰবৰা আজি আমি এইখন গ্ৰন্থৰ পৰা এইকেইটা প্ৰশ্ন আলোচনা কৰিলোঁ 5টি প্ৰশ্ন আৰু অন্যখন গ্ৰন্থৰ পৰা আমি ল'ম 5টা প্ৰশ্ন টোটেল আমাৰ প্ৰশ্ন হ'ব 10টা গতিকে এইখন গ্ৰন্থৰ পৰা লোৱা প্ৰথমটি প্ৰশ্ন হৈছে অসমত কোনটো সমাধানৰ অধিনিয়ম এক্ট অফ সেটেলমেণ্ট বুলি কোৱা হয় শুদ্ধ উত্তৰ হ'ব 1781 চনৰ সংশোধনী আইন দ্বিতীয়টি প্ৰশ্ন 1854 চনৰ মাকাউল কমিটিৰ তলৰ কোনটোৰ সৈতে জড়িত শুদ্ধ উত্তৰ হ'ব ভাৰতীয় অসামৰিক সেৱা তৃতীয়টি প্ৰশ্ন কোনখন আইনৰ অধীনত ভাইচৰয়ক অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা দিয়া হৈছে শুদ্ধ উত্তৰ হ'ব 1861 চনৰ ভাৰতীয় পৰিষদ আইনৰ মতে ভাইচৰয়ক অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে চতুৰ্থটি প্ৰশ্ন কোনখন অধিনিয়মে বিধান পৰিষদৰ বাজেটৰ চৰ্চাৰ শক্তিশালী কৰে শুদ্ধ উত্তৰ ভাৰতীয় পৰিষদ আইন 1892 পঞ্চমটি প্ৰশ্ন অৰ্থাৎ আজিৰ সেচনৰ অন্তিমটি প্ৰশ্ন ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদত যোগদান কৰাৰ প্ৰথম ভাৰতীয় কোন শুদ্ধ উত্তৰ সত্যেন্দ্ৰ প্ৰসাদ সিনহা গতিকেলৈ আজি আমি টোটেল প্ৰশ্ন 10টা আলোচনা কৰিলোঁ আশা ৰাখিছোঁ আপোনালোকে ভাল পালে যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো প্লিজ লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিয়ক আপোনাৰ লগতে আন 10জন বন্ধু বান্ধৱীও যাতে উপকাৰ হয় এটাই উদ্দেশ্য নিজৰ এটা সপোনৰ দিশত দৌৰি থকা সপোনটো যাতে বাস্তৱত পৰিণত হয় এটা চৰকাৰী চাকৰি সকলোৱে যাতে লাভ কৰে আৰু জ্ঞান লাভ কৰে তাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আশা ৰাখিছোঁ আপোনালোকে চাই নিশ্চয়কৈ ভাল পাইছে আৰু যদি ভাল পাইছে তেতিয়াহ'লে চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ আহিছোঁ ধন্যবাদ